নমস্কাৰ। মই আজি বৰ্তমান অসমৰ যিটো ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আমাৰ দৰে সাধাৰণ মানুহে সাধাৰণ ভোটাৰে কি বিচাৰে, কংগ্ৰেছৰ পৰা কি বিচাৰে, বিজেপিৰ পৰা কি বিচাৰে, দুষাৰ ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো অলপ দীঘল হ'ব, পাৰিলে আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু আপোনালোকৰ মতামতবিলাক জনাব। এই কংগ্ৰেছেই হওক বিজেপিয়ে হওক, কাৰণ কি আমি কোনো দলৰ সদস্য নহয়। আমি সকলোৱে জানো যে যোৱাকালি কংগ্ৰেছৰ শ্ৰেষ্ঠ নেতা সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিছিল। তো তেওঁলোকৰ পৰা অসমৰ মানুহে কি বিচাৰিছিল, যে অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনা কৰাটোৱে বিচাৰিছিল না বেলেগ কিবা বিচাৰিছিল? তো আমি যিখিনি দেখিলোঁ যোৱাকালি অহাৰ পিছত ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি আপোনাৰ গৌৰৱ গগৈলৈ মল্লিকাৰ্জুন খৰ্গে এটাই কথা তেওঁলোকৰ উচ্চনীতৰ ওপৰত কথা কৈছিল যে তেওঁলোকক কি কৰিব, এগেন মাটি দিব, পাট্টা দিব, এনেকুৱা ধৰণৰ কথা কৈছিল। আৰু চবতকৈতো ডাঙৰ কথা যে এজন সভাপতি, কংগ্ৰেছৰ যিজন সভাপতি, তেখেতৰ ইমানখিনিও অসমৰ লিডাৰবিলাকে কোৱা নাই নেকি যে অসমত কি হৈ আছে। যে তেওঁ এটা বাইক দিছিল যে অসমত বৰ্তমান বিজেপি গভমেণ্টে এটাও চাকৰি দিয়া নাই। ইয়াতকৈ লাজৰ কথা একো নাই, কাৰণ এজন সভাপতিয়ে নাজানে যে অসমত চাকৰি দিছে নে দিয়া নাই বিজেপি গভমেণ্টখনে। তেওঁ কৈছে যে জৱাহৰলাল নেহৰুৰ দিনতে চাকৰি দিছে। মই তেওঁক এটা সৰু কুৱেশ্যন দিব বিচাৰোঁ যে তেওঁ যেতিয়া UPA চৰকাৰৰ দিনত ৰে'লমন্ত্ৰী আছিল, তেওঁ অসমৰ ল'ৰাক কিমান ৰে'লত চাকৰি দিছিল? ছেকেণ্ড এটা কথা কওঁ যে তেওঁ কৈছে যে কোনো উন্নয়ন হোৱা নাই অসমত। উন্নয়ন হৈছিল, কাৰণ মই চাওক আগতে কৈছোঁ যে বিজেপিৰ কোনো মই মেম্বাৰশ্বিপো নহয়, কিন্তু যিটো ভাল সেই ভালটো ক'ব লাগিব, আৰু যিটো বেয়া আৰু আমি কি বিচাৰোঁ দলবিলাকৰ পৰা, আমি সেইটো কথা আমাৰ কোৱা অধিকাৰ আছে। আৰু যদিকে আমি যদি অসমীয়া হয়, ভোটাধিকাৰ হয়। তো তেওঁ যিখিনি কথা ক'লে কালি যে উন্নয়ন হোৱা নাই, তেওঁতো ভালকৈ অসমখন চোৱা নাই বৰ্তমান উন্নয়ন হৈছেনে হোৱা নাই। তেওঁ যেতিয়া ৰেলৱেৰ মিনিষ্টাৰ আছিল, তেওঁ অসমৰ ৰেলৱেৰ ক্ষেত্ৰত কি এনেকুৱা উন্নতি কৰিছে? আমিতো একো দেখা নাপালোঁ। যি আছিল 14 চনৰ পিছতে ৰেলৱেৰ উন্নতি হোৱা দেখা পালোঁ। যিবিলাক এইবিলাক বিষয়ে ক'বলৈ নাযাওঁ, আমি আশা কৰিছিলোঁ কালি ৰাহুল গান্ধী আহিব, গৌৰৱ গগৈ ডাঙৰীয়া বা মল্লিকাৰ্জুন খৰ্গে। আমি বিচাৰোঁ যে অসমক লৈ তেওঁলোকৰ ভিজন কি আছে, অসমক লৈ তেওঁলোকে কি কৰিব। আগতে যি ভুল কৰিলে, শুদ্ধ কৰিলে। তৰুণ দিনত যি ভুল হ'ল, শুদ্ধ হ'ল, বা তাৰ আগত যি হ'ল, কাৰণ কি ইণ্ডিয়াৰ পলিটিক্সত মেক্সিমাম দিন 60 ইয়াৰ্ছ অসমত আমাৰ কংগ্ৰেছ চৰকাৰখনে শাসন কৰি আছে, আমি সকলোৱে জানো। তো তেওঁলোকৰ তাতে কিছুমান ভুল হৈছে, শুদ্ধ হৈছে, যি হৈছে। কিন্তু নতুনকৈ তেওঁলোকে কি বিচাৰে, অসমখন কেনেকুৱা ভিজন বিচাৰে, অসমত কি কৰিব, অসমীয়া মানুহৰ কাৰণে কি কৰিব, খিলঞ্জীয়া মানুহৰ কাৰণে কি কৰিব। তেওঁলোকে যদি এজন মানুহক অকল টাৰ্গেট কৰি থাকে, অকল যদি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ হেৰুৱাটোৱে তেওঁলোকৰ ভিজন হয়, হিমন্ত বিশ্ব শৰ্মাৰ কথা কোৱাটোৱে তেওঁলোকৰ ভিজন হয়, সেইটোতো অসমৰ মানুহে নিবিচাৰে ন। হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে জেলত পঠায়, কাৰাগাৰত পঠায়, ফাঁচি দিয়ে, এইটো তেওঁলোকৰ কথা। যদি কোনোবাই দোষ কৰিছে, কিবা কৰিছে, আপোনাৰ আইন আছে, আদালততে শাস্তি হ'ব। ৰাহুল গান্ধীয়ে সেই কথাখিনি ডাঙৰকৈ ভাষণ দি ক'লে যে আমাৰ যদি চৰকাৰ আহে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ত পঠাম, জেলত পঠাম। সেই কথাটো গৌৰৱ গগৈ ক'লে, ৰিকুবুদ্দিন আহমেদৰ ভাষণটো শুনিবই নোৱাৰি, একদম চিঞৰি এইটো ফালি দিছে। তো তেওঁলোকে কি অকল এই কথাখিনি ক'বাই আহিছিল নেকি অসমৰ জনসাধাৰণক, যে তেওঁলোকে আহিলে অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াক জেলত ভৰাব? তো বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰীজন এজন পপুলাৰ চিফ মিনিষ্টাৰ, অসমৰ প্ৰায় মানুহে তেওঁক ভাল পায়। আৰু তেওঁলোকে কি ভাল কাম কৰিছে, কি কৰা নাই, আমি সকলোৱে দেখিছোঁ। বিশেষকৈ তেওঁ উচ্ছেদৰ কাৰণে যিখিনি কাম কৰিছে অবৈধ পেটেকৰ কাৰণে, প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া মানুহে এইটো বিজেপি গভমেণ্টখনক ছাপোৰ্ট কৰিছে। হয়তো কিছুমান ক্ষেত্ৰত আমাৰ বিজেপিৰ লগত আমি নাই, যেনেকুৱা কিছুমান কাম আছে গুৰুগীতিক লৈ যিবিলাক কথা ওলাইছে, আমি বিজেপিক কেতিয়াও ছাপোৰ্ট নকৰোঁ এইবিলাক কথা। কিন্তু উচ্ছেদৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি কাম কৰিছে, আমাৰ প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়া মানুহে বিজেপিৰ লগত আছে। কিন্তু তেনে ক্ষেত্ৰত যে কংগ্ৰেছ গভমেণ্ট আহিলে উচ্ছেদিত এই যিবিলাক অবৈধ বেদখলকাৰী যে কি কৰিব, তেওঁলোকে এটাই কথা ক'লে, তেওঁলোকৰ সভাপতিয়ে ক'লে যে মল্লিকাৰ্জুন ধুবুৰীত তেওঁলোকক মাটিৰ পাট্টা দিয়া হ'ব। কেইদিনমান আগত আমি দেখা পাইছিলোঁ ৰকিবুল হুছেইনে কি কৈছিল, যদি আমাৰ গভমেণ্ট আহে আমি সকলোকে মাটি দিম, ঘৰ দিম, এনেকুৱা ধৰণৰ কথা ক'লে। তাৰমানে তেওঁলোকে এতিয়াও অবৈধ বেদখলকাৰীৰ পক্ষে আছে, অসমীয়া খিলঞ্জীয়াৰ পক্ষে তেওঁলোকে নাই। মই যিখিনি দেখা পালোঁ তেওঁলোকৰ বাইকবিলাক একদম ওপৰৰ নেতাৰ পৰা তললৈকে তেওঁলোকৰ এটাই কথা, যিবিলাকক উচ্ছেদ কৰিছে, যিবিলাক আমাৰ অসমৰ মাটিত দখল কৰিছিল, হাজাৰ হাজাৰ বিঘা ভূমি, আমি যদি গম পাইছোঁ, আমি কোৱা নাই যে সেইবিলাক মানুহ বাংলাদেশী, বা গভমেণ্টে কোৱা নাই সেইবিলাক মানুহ বাংলাদেশী হওক, বাংলাদেশী নহওক, সি যিয়ে নহওক। কিন্তু এনেকুৱা ধৰ চৰকাৰৰ মাটি হাজাৰ বিঘা, 12,000 বিঘা ভূমি, 10,000 বিঘা ভূমি, এনেকুৱাতো কাৰো দখল কৰা অধিকাৰ কাৰো নাথাকে ন। আৰু এই দখল কৰি মাটিবিলাক কোনে যে সাৰ পানী দিছে তেওঁলোকক, আমি জানো তেওঁলোকক সাৰ পানী আমাৰ UDF দলে দিব, কাৰণ তেওঁলোকৰ যিটো ৰাজনীতি হয়। আৰু আমি এইটো কথাও জানো যে বৰ্তমান সময়ত আমাৰ তাতে আমাৰ এজন জনপ্ৰিয় বিধায়ক অখিল গগৈ ডাঙৰীয়া এতিয়া তেওঁলোকৰ মাজত সোমাবলৈ চেষ্টা কৰি আছে, সাৰ পানী দি আছে। ঠিক আছে, তেওঁলোকে দিয়ক, তাত আমাৰ ক'ব লগা একো নাই। আৰু UDF আৰু আজিকালি অখিল গগৈ এইটো একে, তাতে মই একো নকওঁ, মোৰ মতামত একো নাই। কিন্তু আমি যিহেতু গৌৰৱ গগৈ এজন বৰ্তমান উঠি অহা লিডাৰ, তেওঁক
লৈ কংগ্ৰেছীবিলাকে বহুত আশা কৰিছে যে তেওঁলোকৰ গভমেণ্ট আহিব, কিবা আহিব, ধৰক বহুত হয়তো মোৰ দৰে মানুহ আশা কৰিছে যে গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হওক, কাৰণ তেওঁ জানা বুজা মানুহ, বিদেশত পঢ়ি অহা মানুহ, ভাল কথা, তেওঁৰ লিডাৰশ্বিপ কোৱালিটি আছে। কিন্তু অসমখনক লৈ ভিজন কি? তেওঁলোকৰ যদি প্ৰত্যেকটো লিডাৰে আহে এইটো কথা কয় যে আমাৰ যিবিলাক উচ্ছেদ হ'ল তেওঁলোকক আমি মাটি দি দিম, পাত্তা দি দিম, কাৰণ কি এই যিবিলাক বনাঞ্চল আছিল কি অবৈধ বেদখলকাৰী নেকি? এই যিবিলাক জলাশয়বিলাক দখল কৰি আছিল কি তেওঁলোকৰ নেকি? আৰু অসমীয়া মানুহৰ নহয় নেকি? অসমৰ নহয় নেকি? কাৰণ এইবিলাক অসমৰ বস্তু, অসমৰ সম্পত্তি হয়। কিন্তু তেওঁলোকে কি কৰিলে, মৰিগাঁও খৰিগাঁও ক'লে যে আমি তেওঁলোকক পাত্তা দি দিম। লখিমপুৰ ৰেঞ্জৰ কেইদিনমান আগত কি ক'লে, আমি তেওঁলোকক পাত্তা দি দিম। গৌৰৱ গগৈ ক'লে কি কৈছে যে আমি যিবিলাক উচ্চাৰিত লোক তেওঁলোকক আমি সংস্থাপন দিম, তেওঁলোকক আমি মাটি দিম, কিবা দিম। আৰু অসমৰ মানুহে এতিয়া তেওঁলোকৰ পৰা বিচৰা নাছিল। অসমৰ মানুহে বিচাৰিছিল যে অসমীয়া খিলঞ্জীয়াখিনিৰ কাৰণে আপোনালোকৰ ভিজন কি? আপোনালোকে অসমীয়া খিলঞ্জীয়াখিনিৰ কাৰণে কি কৰিব? সেইটো আপোনালোকৰ মুখত কালি কাৰো নেতাৰ মুখত আমি শুনিবলৈ নাপালোঁ। কাৰণ আপোনালোক মই এটা বস্তু দেখা পালোঁ, আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ কথা ভয় কৰে না কি কৰে নাজানো, কিন্তু এটা কথা খালি প্ৰমাণ হ'ল আকৌ এবাৰ যে হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ত অসমৰ তেওঁ এজন মানে কি শব্দ ক'ম, মই ৰজা বুলি শব্দটো ক'ব বেয়া লাগিছে, তো তেওঁ এজন এনেকুৱা লিডাৰ যিটো বৰ্তমান সময়ত অসমত জন্ম হোৱা নাই। কিন্তু হয়তো ৰাহুল গান্ধীয়েও সেই কথাটো ভালকৈ জানে। কাৰণ কিয় চাওক, প্ৰত্যেকজন মানুহৰ মুখত এটাই কথা, হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা। মোৰ এনেকুৱা লাগিছে কংগ্ৰেছৰ বৰ্তমান যিবিলাক লিডাৰ আছে, একদম মল্লিকাৰ্জুন খৰ্গেৰ পৰা লৈ একদম সৰু লিডাৰ এটালৈকে, তেওঁলোকৰ যদি এটাই ভিজন, এটাই লক্ষ্য যে হিমন্ত বিশ্ব শৰ্মাৰ লগত হাৰাব লাগে, বিজেপিক নহয়। আৰু তেওঁলোকৰ অসমীয়াক লৈ যে কোনো ভিজন নাই, সেইটো মোৰ মনে কয়, মোৰ এনেকুৱা অনুমান হৈছে। আৰু ইয়াৰ মই অলপ দীঘল হ'বলৈ আগতে কৈছিলোঁ, তাৰ মাজত এটা কথা কওঁ যে আপোনালোকে যি এই অবৈধ বেদখলকাৰী কথা কৈ আছে, এই পক্ষটো এতিয়াও আপোনালোকে লৈ আছে, পাহৰিব পৰা নাই, তেতিয়ালৈকে আপোনালোকে কেতিয়াও অসমীয়া মানুহৰ মাজত সোমাব নোৱাৰে। কাৰণ এই বস্তুটো মই যিমান ফেচবুকৰ কমেণ্টবিলাক পঢ়িছোঁ বা মানুহৰ মুখত শুনিছোঁ, আমিও যিহেতুকে অলপ ঘূৰা ফুৰা কৰোঁ, তো প্ৰত্যেকৰে মনত মই এটা কথা শুনা পাই আছোঁ যে এই বস্তুটো প্ৰত্যেকজন অসমীয়া মানুহে ছাপোৰ্ট কৰিছে। আপোনালোকে অলপ ভালকৈ চিন্তা কৰক আৰু আপোনালোকৰ ভিজন কি আছে অসমবাসীৰ আগত কওক। অকল হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি থাকিলে, তেওঁক কিবা জেলত যাম ক'ৰবাত যাম কৰি থাকিলে আপোনালোকে চৰকাৰ কৰিব নোৱাৰে। আৰু যদি এইটো আপোনালোকে ভাবিছে, আপোনালোকে বেলেগ এখন দুনীয়াত বসবাস কৰি আছে। কাৰণ হয়তো হিমন্ত বিশ্ব শৰ্মা বহুত আগুৱাই গ'ল, আৰু আপোনালোকে সেইটো গমেই পোৱা নাই আজিলৈকে, কাৰণ তেওঁ সমালোচনা কৰি থকাতেই গৈছে। সেইকাৰণে আৰু এটা কথা মই কৈ দিওঁ এই কংগ্ৰেছী নেতাসকলক বিশেষকৈ, আপোনালোকে যি সমালোচনা কৰে কৰক, গৌৰগতিক লৈ যি কৰে কৰক, বেলেগ কি কৰে কৰক, চৰকাৰক কিবা কৰক, কিন্তু এই যিবিলাক অবৈধ বেদখলকাৰী উচ্ছেদ কৰিছে না, এইবিলাকৰ কাৰণে আপোনালোকে কিন্তু মাত নামাতিব। কাৰণ আপোনালোকে অলৰেডি অসমখন তেওঁলোকৰ হাতত বহুত দি দিলে, আপোনালোকৰ দেউতা ককা বহুত দি দিলে। আৰু যদি আপোনালোকে এই কথাবিলাক নকয়, অসমীয়াৰ কথা অলপমান চিন্তা কৰে, এজন ৰকিবুল হুছেইন ডাঙৰীয়াই হওক, গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা বেলেগ কোনোবা লিডাৰেই হওক, নহ'লে আপোনালোকে অসমত কেতিয়াও ৰাজত্ব কৰিব নোৱাৰে আৰু কোনো অসমীয়া মানুহে ভোট নিদিয়ে। থেংক ইউ, ধন্যবাদ।